বৃহস্পতিবাৰ তাৰিখ ৫ নৱেম্বৰ ২০২৪ গতানুগতিকভাৱে দিনটো আৰম্ভ হৈছিল ৰুবুহঁতৰ ঘৰত। ৰুবুৰ ঘৰত দৰিদ্ৰতাৰ ছবি স্পষ্ট। দেউতাক কলিয়া বৰাই মোনাখনত তামোল পাণ লৈ ওলাই গৈছিল বজাৰলৈ বুলি। মাতৃ চিনু বৰাও ব্যস্ত হৈ আছিল ঘৰৰ ইটো সিটো কামত। সময় তেতিয়া ২ বাজিছে। আহিল ভাল খবৰটো। APSC পৰীক্ষাত ১৪ সংখ্যক স্থানেৰে এছিয়াছ ৰেংক উত্তীৰ্ণ হল ঘৰৰ ডাঙৰ ল'ৰা ৰুবু বৰা। খবৰটো পাই পৰিয়ালৰ সকলোৱে কেৱল কান্দিছিল। ৰুবুৰ জীৱন কাহিনী আজি চৰ্চাত তথা এইকাৰণেই বিশেষ কিয়নো ৰুবুৰ পিতৃ-মাতৃ তেনে সাধাৰণ। দেউতাক তামোল পাণৰ দোকানী আৰু মাক সাধাৰণ গৃহিণী। আনৰ ঘৰত তাঁত বৈ ২ পইচা যোগাৰ কৰে মাতৃয়ে। পিতৃ কলিয়া বৰা আৰু মাতৃ চিনু বৰাই অতি কষ্টৰে চলাই আহিছে ঘৰখন। কেতিয়াবা ৰুবুৱে টিউচনৰ পইচাৰে ঘৰখন চলায়। ৰুবু এছিয়াছ হোৱালৈকে এনেদৰেই জীৱন সংগ্ৰাম চলাই নিছে মাক দেউতাকে। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ১৪ সংখ্যক স্থান লাভ কৰি প্ৰাক্তন কটনীয়ান ৰুবুৱে দেখুৱাই দিলে দৰিদ্ৰতা কেতিয়াও সফলতাৰ প্ৰাচীৰ হ'ব নোৱাৰে। আদৰ্শ হওক ৰুবু। বহুত কষ্টৰে মেট্ৰিকলৈকে ঘৰত থাকিলে। মেট্ৰিক পাছ কৰি সি বাহিৰে বাহিৰে পঢ়িবলৈ গ'ল আৰু মেট্ৰিক পাছ কৰি সি মোক কৈছিলে মই ছায়েন্সতহে পঢ়িম, আৰ্টছত পঢ়িব হ'লে মোক দোকান লখিমপুৰত খুলি দিবা। তাৰপিছত ঈশ্বৰ ইচ্ছা লখিমপুৰলৈ লৈ গ'ল। লখিমপুৰত হাই ছেকেণ্ডেৰী পঢ়িলে। তাৰপিছতে BA কটনত পঢ়িলে। কটনত পঢ়ি আহিছিলে মা মই ২ বছৰলৈ দিল্লী যাম। তাৰপিছত আকৌ এনেই ইচ্ছা দিল্লীও গ'ল। তাত সি মাষ্টাৰ ডিগ্ৰী কৰিলে আৰু টিউচন কৰে। টিউচন কৰি মেলি মানুহ পইচা দিয়ে, সি নিজেও চলে। চলি মেলি এতিয়া আজি এই পৰ্যায় পাইছেগৈ। তাৰপৰা ইণ্টাৰভিউ দিবলৈ আহিলে। ২৮ তাৰিখে তাৰ ইণ্টাৰভিউ আছিলে। তাৰপিছত গ'ল ইণ্টাৰভিউ দি ৰিজাল্ট ওলোৱালৈকে আকৌ মই তালৈকে যাওঁ। তাত কলেজ এখনত সোমাই আছিলে সি, মানে প্ৰাইভেট কলেজ এখনত। বৰ ধুনীয়া পাইছে। সিহঁতে যে ইমান কষ্ট কৰি মাক বাপেকে পঢ়ুৱাই যে এইখন হেৰি কৰিলে, সহায় কৰিলে, বহুত ভাল পাইছে। বহুত নথৈ সুখী হৈছোঁ। গৌৰৱ হৈছে আমাৰ এই জেগাডোখৰলৈ। আৰু ৰুবুৰ মাক দেউতাকে যথেষ্ট মানে কষ্ট কৰি পঢ়াইছিলে আৰু সেই কষ্টৰ মৰ্যাদাখিনি পালে। তাক লৈ আমি বহুত আত্মগৌৰৱ কৰোঁ। ভাল লাগিছে। সি বহুত কষ্টৰে মেট্ৰিকলৈকে ঘৰত থাকিলে। মেট্ৰিক পাছ কৰি সি বাহিৰে বাহিৰে পঢ়িবলৈ গ'ল আৰু মেট্ৰিক পাছ কৰি সি মোক কৈছিলে মই ছায়েন্সতহে পঢ়িম, আৰ্টছত পঢ়িব হ'লে মোক দোকান লখিমপুৰত খুলি দিবা। তাৰপিছত ঈশ্বৰ ইচ্ছা লখিমপুৰলৈ লৈ গ'ল। লখিমপুৰত হাই ছেকেণ্ডেৰী পঢ়িলে। তাৰপিছতে BA কটনত পঢ়িলে। কটনত পঢ়ি আহিছিলে মা মই ২ বছৰলৈ দিল্লী যাম। তাৰপিছত আকৌ এনেই ইচ্ছা দিল্লীও গ'ল। তাত সি মাষ্টাৰ ডিগ্ৰী কৰিলে আৰু টিউচন কৰে। টিউচন কৰি মেলি মানুহ পইচা দিয়ে, সি নিজেও চলে। চলি মেলি এতিয়া আজি এই পৰ্যায় পাইছেগৈ। তাৰপৰা ইণ্টাৰভিউ দিবলৈ আহিলে। ২৮ তাৰিখে তাৰ ইণ্টাৰভিউ আছিলে। তাৰপিছত গ'ল ইণ্টাৰভিউ দি ৰিজাল্ট ওলোৱালৈকে আকৌ মই তালৈকে যাওঁ। তাত কলেজ এখনত সোমাই আছিলে সি, মানে প্ৰাইভেট কলেজ এখনত। বৰ ধুনীয়া পাইছে। সিহঁতে যে ইমান কষ্ট কৰি মাক বাপেকে পঢ়ুৱাই যে এইখন হেৰি কৰিলে, সহায় কৰিলে, বহুত ভাল পাইছে। বহুত নথৈ সুখী হৈছোঁ। গৌৰৱ হৈছে আমাৰ এই জেগাডোখৰলৈ। আৰু ৰুবুৰ মাক দেউতাকে যথেষ্ট মানে কষ্ট কৰি পঢ়াইছিলে আৰু সেই কষ্টৰ মৰ্যাদাখিনি পালে। তাক লৈ আমি বহুত আত্মগৌৰৱ। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।